India is a land of countless mysteries, but among them, one place stands apart. A temple where millions believe the divine still exists. Every year, this sacred temple closes its doors for 3 days, and what follows draws millions of devotees. देवी सर्वभूतेषु संस्थिता नमस्तस्यै 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 नमो नमः कामाख्य वरदे देवी नीलपर्वतवासिनी त्वं देवी जगन्माता योनिमुद्रे नमस्तुते। নমস্কাৰ, মই প্ৰিন্সিপাল ৰেল। এই বছৰত সূৰ্য আদ্ৰা নক্ষত্ৰ যোৱাৰ পিছত এই কামাখ্যা নীলা অঞ্চল পৰ্বতত ভগৱতী কামাখ্যা দেৱী যোনি পীঠত মানে সত্য দেৱীৰ যেতিয়া শিৱ সত্য দেৱী যোন তেওঁৰ যজ্ঞত প্ৰৱেশ হয়, তেওঁ আত্মদাহ কৰিছিলে, তেওঁৰ পৰা শিৱই তেওঁক খাই কিনে সতী দেৱী বুলি য'তে পতে ঘূৰিছিল। ঘূৰাৰ পিছতে ইয়াতে এক জেগা ইয়াতে শিৱ সতী দেৱীৰ মানে গুপ্তাংগ মানে য়োনি মুদ্ৰা পতন হৈছে। ইয়াৰ পৰা ইয়াতে কামাখ্যা বুলি য়োনি মুদ্ৰা ইয়াতে বছৰত একবাৰ আমি মিৰাজু কওঁ আৰু অম্বুবাচী মেলা ইয়াতে লাগে। উমা দেৱী মন্দিৰত আহিলে নীলেশ্বৰৰ পাহাৰত আহিছে সকলোৱে মানুহ ভক্তবাদী আছে, কিন্তু মাৰ তাত যিমান শক্তি থাকে, যোনে নিয়ম নীতি চলি থাকিব, জোতা পিন্ধিবলৈ যায় মন্দিৰত, আগত জোতা খুলি পৰে এক জেগাত থাকিলে এইটো ভাল লাগে আমাক। এতিয়া মাৰ মন্দিৰত আহিব, যিকোনো মাৰ তাত ফল পাব। যাৰ সন্তান নাই, যাৰ যিমান বেমাৰ আজাৰ হয়, সেইটো সম্পূৰ্ণ বিশ্ব এইটো সকলো ৰাইজৰ কাৰণে আমি কৈছোঁ। কিন্তু ভক্তমানত আজিকালি মা দেউতাক চিনি নাপায়, মা দেউতা কি যে আছে এই বস্তুটো সেইটো চিনি নাপায়। কলিযুগত বোলে বেটা মই ডাঙৰ হ'লো, অমুক হ'লো, যেতিয়া মানুহৰ ভক্তিটো কেনেকুৱা সেইটো নাজানে। কলিযুগত ভক্তিটো কেনেকুৱা, জোতা পিন্ধি যাব নালাগে মন্দিৰত, জোতা পিন্ধি গ'লে অপৰাধ আছে। জয় শ্ৰীৰাম, জয় জগন্নাথ, জয় মা কামাখ্যা। ইয়াতে বছৰত একবাৰ আমি মিৰাজু কওঁ আৰু অম্বুবাচী মেলা ইয়াতে লাগে। সেই সময়ত বহুত তাতকৈ ভক্তকেইটা জন কৰা আহে ইয়াতে মাতাৰ সেৱা কৰিবলৈ, শ্ৰদ্ধা কৰিবলৈ, নমস্কাৰ কৰিবলৈ। আৰু এইটো কি কামপীঠ, ইয়াতে যিকোনো বস্তু আহি মানে গুণগান কৰিলে সিহঁৰ জীৱনত প্ৰাপ্ত হৈ যায় বুলি ইয়াতে আদি অনন্ত কালৰ পৰা ঋষিমুনিয়ে তপস্বীয়ে তথা ভাগৱত বেদ জোৰাণত লিখা আছে। এই জৰিয়তে চবে ভক্ত ইয়াতে আহে, বিশেষকৈ ইয়াতে সাধনা কৰিবলৈ আহিব লাগে। ইয়াতে আহক, চব ভক্তবিলাক মাৰ কাষত বহক, যিকোনো প্ৰাৰ্থনা কৰক। এই প্ৰাৰ্থনাবোৰ আপুনি এক সংখ্যাৰে জয় মা কা বুলি ক'লে, নমস্কাৰ মা বুলি ক'লে সেই 1000 গুণা মানে বৃদ্ধি হয়। সেইকাৰণে ইয়াতে সাধু সন্তবিলাক ইয়াত আহে, তপস্যা কৰে। এইটো কামপীঠ মানে ইয়াতে আহি কিনি যিকোনো সাধনা কৰিলে সাধনাটো সিদ্ধ হয়। সেই কামনাই আমিও একদম কাৰ্বি আংলঙৰ পৰা দিছোঁ।